তোৰ আজি বহুত কষ্ট হৈছে নহয় ল চাহ খা খা থ্যাংক ইউ দেউতা মই বনাইছোঁ মই অলপ ইয়াতে বহো নেকি বহা দেউতা কেনেকুৱা হৈছে তোমাৰ হাতৰ চাহ দেউতা চিনি ঠিকে আছে মই জানো আপুনি এজন ভাল পিতৃ হ'ব পাৰিব মোৰ বিশ্বাস আছে আপোনাৰ ওপৰত মাজনী তই আজি বিক্ৰমহঁতৰ ঘৰলৈ গৈছিলি নহয় হয়নে অঁ দেউতা মই তোমাক মিছা মাতিছিলোঁ তুমি মোক বেয়া নাপাবা দেউতা তুমি খং কৰিবা বুলিহে মই কোৱা নাছিলোঁ মই বুজি পাওঁ বুজি পাইছোঁ মই বুজি পাইছোঁ মাজনী কি জানো মাজনী মই এনেকুৱা বাপেক নহয় যে কথাবোৰ বুজি নাপাওঁ এতিয়া তোৰ বিয়াৰ বয়স হোৱা নাই দেচোন কিন্তু প্ৰেম শ্ৰেম মই বুজি পাওঁ আৰু মই এইটো আশা নকৰোঁ যে আজিৰ যুগৰ ছোৱালীয়ে বাপেকৰ পচন্দ মতেই বিয়াত বহ আৰু এইটোও নহয় যে কাৰোবাক ভাল লাগিল বুলিয়ে তই মোৰ দৃষ্টিত সৰু হৈ যাবি বেয়া হৈ যাবি তই ভাল ছোৱালী মোৰ মৰমৰ ছোৱালী হয়নে তুমিও মোৰ বহুত মৰমৰ দেউতা তই নাভাবিবি যে তই মিছা মাতাৰ কাৰণে মই তোক বেয়া পাই আছো অলপ চলপ মিছা কথা সকলোৱে কয় দেচোন আমিও কৈছিলোঁ মইতো কেৱল মিছা কথাহে কৈছিলোঁ আচলতে কি জানো মাজনী আন মাক বাপেকৰ কথা মই নাজানো কিন্তু মই নিবিচাৰো মোৰ সন্তান মোৰ দৰে হওক তুমি কিয় তেনেকে কৈছা দেউতা তোক এতিয়া মই কেনেকৈ বুজাওঁ মোৰ বৰ এটা অকৰা খং আছিলোঁ মাজনী যিটো খঙৰ কাৰণে মই মোৰ সকলো আপোন মানুহকে হেৰুৱাইছোঁ এতিয়া আৰু হেৰুৱাব নোখোজো অৱশ্যে এতিয়া মই নিজকে বহুত কণ্ট্ৰল কৰিছোঁ কিন্তু কিন্তু সফল হ'ব পৰা নাই সেইকাৰণে তই বুজি পাইছ নহয় মাজনী কথাবোৰ দেউতা মই সকলো জানিব বিচাৰোঁ
যা ঐ শুনচোন শুন বিক্ৰম আটাইতকৈ দুৰ্বল ক'ত বাৰু ক দিয়াতিল খং খং তহঁত দুটাইতো ভালকৈ জানো তাক কেনেকৈ খং উঠাব লাগে জানো যা আৰু যেনেকৈ কৈছোঁ তেনেকৈ কৰি যাবি তাক আজি মই এই তুলি যাব পিন্ধি ল তই নালাগে ইয়াক ৰাখি তই গাখীৰ তাকি কিবা খুৱাই দিবি দিদাল হে বডি আকৌ আমি মুখামুখি হ'ম বিক্ৰম কলেজৰ যুদ্ধত তই জিকিলি জীৱনৰ যুদ্ধত মই তোমাৰ কামত যোৱাৰ আগতে মিঠাই অকণমান খাই যাব লাগে এইখিনি ল তোৰ খাইছ নাই নাই খাওঁ চাগে লাগি আছে দে খা বেটা বঢ়িয়াৰে মাত দে ল আশীৰ্বাদ দে যাতে তাত গৈ খংটো নুঠে যাওঁ দে বোৱাৰী লৈ আহিম দে আজি হা দে থাক আহ সেইবোৰ কথা মই তোক পিছত কেতিয়াবা কম মাজনী এতিয়া সময় হোৱা নাই প্ৰথমে তই মোৰ কথা বুজ মাজনী যিবোৰ মানুহৰ খং বেছি খঙত ক'ব নোৱাৰা হৈ যায় সেইবোৰ মানুহৰ লগত কোনো সুখী হ'ব পৰা নাই আজিলৈকে পৰা নাই আৰু নোৱাৰেও বুজি পাইছ নহয় কথাটো মই বুজা নাই দেউতা মোৰতো খঙেই নাই মই তোৰ কথা কোৱা নাই মাজনী মই বিক্ৰমৰ কথা কৈছো চা মইনো তাক বেয়া পাবলগীয়া কি আছে মই খবৰ লৈছো তাৰ বিষয়ে ভাল ল'ৰা তাৰ পঢ়া শুনাটো সি ভাল আছে সি তাৰ দেউতাকৰ ব্যৱসায় চম্ভালে উপাৰ্জনো ভাল কিন্তু তাৰ খংটো অলপ বেছি অকৰা খং এটা আছে তাৰ খুব বেছি খং বুজিছ নহয় কথাটো মই বুজি পাইছো দেউতা তেনেহলে বিক্ৰমে যদি তাৰ খংটো নোহোৱা কৰি দিয়ে তোমাৰ একো আপত্তি নাই ন দেউতা চাওঁ দেচোন আজি ময়ো চাওঁ সেইদিনা চৰহে মাৰিছিল জোতা খুলি মাৰিলেও আজি কস্তুৰী কাজিয়া লাগিছে কাজিয়া বৰ ডাঙৰ কাজিয়া কাৰ কাজিয়া বাহিৰলৈ যা দেখিবি যা মা দুটি মনৰ জোনা কৰ পোহৰ চৌপাশে বিক্ৰমে যদি তাৰ খংটো নোহোৱা কৰি দিয়ে তোমাৰ একো আপত্তি নাই ন দেউতা বিক্ৰমে তাৰ খং কমাব দেউতা তুমি চিন্তা নকৰিবা
হ'ব ন দেউতা হ'ব দে দেখা যাব তেতিয়া চাওঁ দেচোন আজি ময়ো চাওঁ সেইদিনা চৰহে মাৰিছিল জোতা খুলি মাৰিলেও আজি আজি মই পিয়ৰলি গান্ধীবাদী এখন গালত মাৰিলে নেক্সটখন মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব এতিয়ালৈকে আহি পাব লাগিছিল কস্তুৰী ও কস্তুৰী ঐ কস্তুৰী কাজিয়া লাগিছে কাজিয়া ও বৰ ডাঙৰ কাজিয়া কাৰ কাজিয়া বাহিৰলৈ যা দেখিবি যা যা আকৌ
তোৰ ইয়াত কোনো কাম নাই বল কস্তুৰী কস্তুৰী চাউথ বল তোৰ ইয়াত কোনো কাম নাই বল